জীবন পারা রানী শিবন অভিশাপ দিবক ভস্ম করা রানী কান্দিবা মায়া দেবী তুমি মন্ত্ৰীবৰ পৃথিৱীখন দিনক দিনে অধৰ্মৰ ফালে গতি কৰিছে নিতে নিতে নতুন ঘটনা প্ৰবাহে চাৰিওফালৰ পৰা গ্ৰাস কৰিব ধৰিছে অনাবৃষ্টি বিনা মেঘে বজ্ৰপাত এইবোৰৰ কাৰণ কিবা ভাবিব পাৰিছেনে মন্ত্ৰীবৰ কোনোবাই যেন কয় কাণে কাণে সত্যবত তোৰ ৰাজ্য ধ্বংস হ'বলৈ আৰু বেছি পৰ নাই মন্ত্ৰীবৰ চাৰিওফালে কেৱল হাহাকাৰ ধ্বনি শুনিবলৈ পোৱা গৈছে হৰি মন্দিৰৰ দবাকা নিজেই বাজিব ধৰিছে কিবা যেন বিপদৰ আগ জাননী দিছে মহাৰাজ এৰা মন্ত্ৰীবৰ মহাৰাজ দিন ৰাতি একাকাৰ কৰি ৰাজ্যৰ চাৰিওদিশে প্ৰদক্ষিণ কৰি ৰাজকাৰ্যময় কৰিছোঁ শাসন কিন্তু মন্ত্ৰীবৰ সকলো প্ৰজাৰ মাজত এটি প্ৰশ্নই হৈ উদয় কিবা যেন মহাপ্ৰলয়ে এই পৃথিৱীখনে ফালৰ পৰা ধ্বংস কৰিব মন্ত্ৰী শুনক মন্ত্ৰীবৰ দিন দুপৰতে কিবা ধৰে শিগালবোৰে এৰাও দিব ধৰিছে মন্ত্ৰীবৰ আৰু মন্ত্ৰীবৰ চোৱা মন্ত্ৰীবৰ হৰি মন্দিৰৰ ধৰ্ম ধ্বজাৰ ওপৰত কিবা দৰে ফগনবোৰে মাংস পিণ্ড টনা আজোৰা কৰি হৰি মন্দিৰৰ ধৰ্ম একেবাৰে উলহিত কৰিছে মন্ত্ৰীবৰ আৰু এই সকলোবোৰ দেখি শুনিও কিয় আজি প্ৰজাবোৰ নিবাদ হৈ আছে মন্ত্ৰীবৰ মহাৰাজ ইয়াৰ এটি উপায় দিয়ক মন্ত্ৰীবৰ ইয়াৰ এটি উপায় দিয়ক মহাৰাজ ভগৱানক চিন্তা কৰাৰ বাদে অন্য উপায় নাই মহাৰাজ অমংগল খণ্ডনৰ বাবে মহাযজ্ঞ কৰাটো ভাল হ'ব এৰা কিন্তু মন্ত্ৰীবৰ মহাৰাজ ৰাজ্যৰ চাৰিওফালে অমংগল সময়ত মই বাৰু যজ্ঞৰ কাৰ্য সমাধান কৰিম কেনেকৈ আৰু যজ্ঞলৈ বা আহিব কোন মহাৰাজৰ জয় হওক আপোনালোক দেখাত সুন্দৰ ব্ৰাহ্মণ যেন হৈছে অনুমান দয়া কৰি আসন গ্ৰহণ কৰক আসন গ্ৰহণ কৰিবলৈ আমাৰ সময় একেবাৰে নাই মহাৰাজ আমি বৰ বিপদত পৰিছোঁ মহাৰাজ আমাক ৰক্ষা কৰিব পাৰিবনে মহাৰাজ সেয়েহে আমি ইয়ালৈ আহিলোঁ হে দ্বিজবৰ মই একোকে বুজিব পৰা নাই
ৰাজ্যৰ চাৰিওফালে ঘটি থকা বিপদৰ আগ জাননী দেখি মই একেবাৰে অস্থিৰ হৈ পৰিছোঁ। মহাৰাজ, ৰাজ্যৰ মংগলৰ বাবে আমি মহাযজ্ঞৰ আৰম্ভণ কৰিব খুজিছিলোঁ, কিন্তু মহাযজ্ঞৰ আৰম্ভ কৰিব খোজোঁতেই লাগিল নহয় খেলি মেলি। দ্বিজবৰ, হয় মহাৰাজ, এৰা এৰা দ্বিজবৰ, প্ৰজাৰ হাহাকাৰ ধৰি ময়ো শুনিবলৈ পাইছোঁ দ্বিজবৰ। মহাৰাজ, জলদেৱতাই হুংকাৰ কৰি কৈ গ'ল, সাগৰত এটা বস্তু দান দিলেহে মহাযজ্ঞ সমাধান কৰিব পাৰিব। ইয়াত ধন সোণৰ কোনো প্ৰয়োজন নাই। হয় মহাৰাজ, হে দ্বিজবৰ, মহাৰাজ, আপোনালোকে যজ্ঞৰ কাম আৰম্ভ কৰক। মোৰ ৰাজ্যৰ মংগলৰ বাবে যেতিয়া আপোনাৰভাৱে যজ্ঞ পাতিব বিচাৰিছে, তেনেহ'লে ধন সোণ ঐশ্বৰ্য বিভূতি যিহকেই লাগে সকলো মই কৰিম প্ৰদান। আৰু যদি মোৰ নিজ প্ৰাণকো দিব লাগে, মুক্ত হস্তে মই নিজ প্ৰাণো কৰিম বিসৰ্জন। আমি জানো মহাৰাজ, আপুনি মহা দানী ৰজা আৰু পৰমে জ্ঞানী। সেইবাবে মহাৰাজ, আমি দানৰ বাবে আপোনাৰ ওচৰলৈ আহিছোঁ। কিন্তু মহাৰাজ, হে দ্বিজবৰ, আমি যি দান বিচাৰিম সেই দান ইয়াৰ এটাতো নপৰে মহাৰাজ। সেয়েহে মহাৰাজ, দান দিবলৈ ওলোৱা আগতে আপুনি প্ৰতিজ্ঞাবদ্ধ হ'ব লাগিব। প্ৰতিজ্ঞাবদ্ধ হ'ব লাগিব। হয় মহাৰাজ, প্ৰতিজ্ঞাবদ্ধ হ'ব লাগিব। মহাৰাজ, মন্ত্ৰীবৰ, ব্ৰাহ্মণৰ চাতুৰিত আপুনি নিজেই নিজক পাহৰি নাযাব। মই ভাবোঁ দেশৰ এই অমংগলৰ সময়ত আপুনি ভাবি চিন্তিহে প্ৰতিজ্ঞাবদ্ধ হওক, নহ'লে বিপদত পৰি আপুনি হাহাকাৰ কৰিব লাগিব। নহয় মন্ত্ৰীবৰ, এওঁলোকে মোৰ ৰাজ্যত বিপদ হোৱা দেখি সহায় কৰিবৰ বাবে যজ্ঞৰ কাৰ্য আৰম্ভ কৰিব বিচাৰিছে। এই সত্যৱতী ৰজা মহাদানী ৰজা বুলি জানে জগতে। তেনেস্থলত মই বাৰু এওঁলোকক বিমুখ কৰিম কেনেকৈ? সেয়ে কৈছোঁ মহাৰাজ, সকলো আগ পিছ চাইহে নিজ কৰ্তব্যত অগ্ৰসৰ হওক। মহাৰাজ, আমাৰ যজ্ঞৰ সময় ওচৰ চাপি আহিছে, গতিকে দান দিব পাৰে নে নোৱাৰে যথাযথভাৱে আমাক প্ৰতিশ্ৰুতি দিয়ক। ৰবা দ্বিজবৰ, এই সত্যৱতী ইমান দুৰ্বল নহয় যে তোমালোক সবকে বিমুখ কৰি সদায় সত্যত প্ৰতি থাকো বাবে স্বয়ং নাৰায়ণে জগতৰ শ্ৰেষ্ঠ ৰজা বুলি বিবেচনা কৰি এই জম্বুদ্বীপ মোক কৰিছিল উপহাৰ। শুনা, মই কোনো দান আৰু প্ৰতিজ্ঞাবদ্ধ হ'বলৈ ভয় নকৰোঁ। ধন্য ধন্য মহাৰাজ, তেন্তে শুনা আমাৰ দানৰ কথা। মহাযজ্ঞ সমাধান কৰিবলৈ জলদেৱতাৰ নিৰ্দেশ ক্ৰমে এগৰাকী ৰাজগুণ থকা সুলক্ষিণী নাৰী জলত নিক্ষেপ কৰিব লাগিব। এগৰাকী নাৰী? হয় মহাৰাজ, এগৰাকী ৰাজগুণ সম্পন্ন সুলক্ষণা নাৰী। আৰু সেইবাবে মহাৰাজ, সেইবাবে আমি আপোনাৰ ৰাজ মহৰ্ষিক জলত নিক্ষেপ কৰিবৰ বাবে বিচাৰি আহিছোঁ। মহাৰাজ, কিন্তু আপুনি প্ৰতিজ্ঞাবদ্ধ, আপুনি যে আমাক দান দিবই লাগিব মহাৰাজ, আপুনি প্ৰতিজ্ঞাবদ্ধ। মহাৰাজ, আপুনি পাৰে যদি প্ৰতিজ্ঞা ৰক্ষা কৰক, আৰু যদি নোৱাৰে প্ৰতিজ্ঞা ভংগ কৰি আমাক বিদায় দিয়ক। মহাৰাজ, কিয়
কিয় মোক অথাই সাগৰত ডুবাই মাৰিব বিচাৰিছা? যজ্ঞৰ বাবে ৰাজ্যৰ ৰাজ লক্ষ্মীক জলত নিক্ষেপ কৰিব লাগে? নাই 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 দিশবৰ, এনে দান গ্ৰহণ নকৰিব দিশবৰ। ইয়াৰ পৰিৱৰ্তে ৰাজ্যৰ ধন সোণ ঐশ্বৰ্য বিভূতি যিহকেই লাগে সকলো মই মুক্ত হস্তে কৰিম প্ৰদান। কিন্তু কিন্তু দিশবৰ, মোৰ ৰাজ্যৰ ৰাজ লক্ষ্মীক মোৰ বুকুৰ পৰা কাঢ়ি নিনিব দিশবৰ। মহাৰাজ, আপুনি প্ৰতিজ্ঞাবদ্ধ, আপুনি প্ৰতিজ্ঞা ৰক্ষা কৰক। মহাৰাজ, মন্ত্ৰীবৰ, মই আপোনাক আগতেই কৈছিলোঁ, আপুনি ভাবি চিন্তিয়ে প্ৰতিজ্ঞাবদ্ধ হওক। এই দুজন ব্ৰাহ্মণ নহয়, কোনোবা দুদন্ত অসুৰে মায়া কৰি আপোনাক বিপদত পেলাব আহিছে। আজিলৈকে মই এনে দানৰ কথা কাহানিও শুনা নাই। আদেশ কৰক মহাৰাজ, তুৰন্ত ইহঁতক বন্দী কৰি থওঁ অন্ধ কাৰাগাৰত। সাৱধান মন্ত্ৰী। তোমাৰ দৰে বৃদ্ধ মন্ত্ৰী আমাক বান্ধি ৰাখিব নোৱাৰে কদাপি। আৰু আমি ইমান ভয়াতুৰী ব্ৰাহ্মণ নহয়, প্ৰয়োজন মতে অস্ত্ৰ চালনা কৰিব জানো ভালদৰে। ৰবা মন্ত্ৰীবৰ, বাবতে তুমি অস্থিৰ নহবা মন্ত্ৰীবৰ। মহাৰাজ, মই সত্যৱত ৰজা, মই কেতিয়াও প্ৰতিজ্ঞাৰ তিল মানো হেৰ ফেৰ নকৰো দিশবৰ। মই প্ৰতিজ্ঞাবদ্ধ। মই মন্ত্ৰীবৰ, যাওক মন্ত্ৰীবৰ, আপুনি ৰাজ্যৰ ৰাজ লক্ষ্মীক ৰাজসভালৈ লৈ আহকগৈ। মহাৰাজ, মই ৰাণীক কেনেকৈ ৰাজসভালৈ মাতি আনো? মন্ত্ৰীবৰ, আপুনি মোক প্ৰশ্ন নকৰিব। আপুনি মোৰ মহামন্ত্ৰী, ৰজাৰ আদেশ পালন কৰাই আপোনাৰ প্ৰধান কৰ্তব্য। মন্ত্ৰীবৰ, মহাৰাজ, দুখ নকৰিব মন্ত্ৰীবৰ। আজি এই সত্যৱতৰ ভাগ্য চক্ৰ নিয়তিৰ কৰাল গ্ৰাসত পৰি তোপ গল চিৰকাললৈ মন্ত্ৰীবৰ। যাওক মন্ত্ৰীবৰ, পলম নকৰিব মন্ত্ৰীবৰ। ভাল মহাৰাজ। অসমত যেন মোক ৰাজসভাৰ ভিতৰলৈ মাতি পঠালে। ৰাণী, মোক দেখি আপুনি তলমূৰ কৰি আঁতৰি গৈছে কিয়? ৰাণী, মোৰ কিবা দুখ হ'ল নেকি স্বামী? নহয় ৰাণী, অপদাৰ্থ ৰজা মই ৰাণী। যিমান পাৰা ৰাণী, সিমান অভিশাপ দি মোক ভস্ম কৰা ৰাণী। স্বামী, আপোনাৰ কি হৈছে স্বামী? আপুনি কিয় ইমান উত্তাল হৈছে? মন্ত্ৰী ডাঙৰীয়া, মহাৰাজৰ কি হৈছে মন্ত্ৰী ডাঙৰীয়া? মহাৰাজৰ এনে অৱস্থা দেখি মোৰ বুকু একেবাৰে ভাগি গৈছে মন্ত্ৰী ডাঙৰীয়া। মন্ত্ৰী ডাঙৰীয়া,
আপুনি নিপাত্য মন্ত্ৰী ডাঙৰীয়া কি হৈছে আপোনালোকৰ এনে অৱস্থা দেখি মই একেবাৰে অতিষ্ঠ হৈ পৰিছোঁ মন্ত্ৰী ডাঙৰীয়া একেবাৰে অতিষ্ঠ মন্ত্ৰী ডাঙৰীয়া এই দুজন ব্ৰাহ্মণ ইয়াক কিয় অপেক্ষা কৰি আছে মন্ত্ৰী ডাঙৰীয়া ৰাণী মহাৰাজে কথাটো ক'বলৈ টান পাইছে সেয়েহে ময়ে কওঁ শুনা ৰাণী কওক তীৰ্থ মহাৰাজৰ প্ৰতিজ্ঞা তোমাৰ ওপৰত মোৰ ওপৰত অঁ ৰাণী মহাৰাজৰ প্ৰতিজ্ঞা তোমাৰ ওপৰত আৰু তুমি যদি মহাৰাজৰ প্ৰতিজ্ঞা ৰক্ষা কৰিব পাৰা তেনেহ'লে মহাৰাজ মহাপাপত লিপ্ত হোৱাৰ পৰা মুক্তি পাব ৰাণী মোৰ স্বামী কি সত্যত আবদ্ধ হ'লে তাক আপোনালোকে প্ৰকাশ কৰিব পৰা নাই ধন সোণ ৰাজ্যৰ ঐশ্বৰ্য বিভূতি এইবোৰ একো নহয় ৰাণী গোটেই পৃথিৱীত শনিৰ কুপদৃষ্টি পৰিছে পৃথিৱীত মহাপ্ৰলয়ৰ আৰম্ভ হ'ব গতিকে শনিৰ কুপদৃষ্টিৰ পৰা ৰক্ষা পোৱাৰ হেতুকে মহাসাগৰৰ পাৰত মহাযজ্ঞ আৰম্ভ কৰিব খুজিছোঁ কিন্তু জল দেৱতাৰ ঘোষণা শুনি মহাযজ্ঞ বাদ দিব লগা হ'ল ৰাণী সেয়েহে মহাৰাজৰ ওচৰত দান ভিক্ষা মাগি আহিলোঁ হয় ৰাণী কি দান আপোনালোকে মহাযজ্ঞৰ কাৰণে ভিক্ষা কৰিলে তাৰ কাৰণে মহাৰাজ আজি সত্যত আবদ্ধ হ'ব লগা হ'ল ব্যক্ত কৰক মোকে মহাৰাজৰ এনে অৱস্থা দেখি মোৰ ভূঞা একেবাৰে ভাগি গৈছে তেন্তে শুনা ৰাণী আমি যি স্থানত যজ্ঞ কৰিবলৈ বিচাৰিছিলোঁ সেই স্থানতে জলদেৱতাই হুংকাৰ কৰি উঠিল যে মহাযজ্ঞৰ আগে আগে জলত এগৰাকী ৰাজগুণ সম্পন্ন সুলক্ষণা নাৰীক বিসৰ্জন দিব লাগে আৰু সেয়েহে আমি তোমাক বিচাৰি আহিলোঁ ৰাণী সেয়েহে মহাৰাজৰ ওচৰত এই ৰাজ্য ৰাণী আমি ভিক্ষা মাগিলোঁ আৰু শুনা ৰাণী প্ৰতিজ্ঞাবদ্ধ ৰজাই নিজৰ প্ৰতিজ্ঞা ৰক্ষা কৰিবলৈ অপাৰগ হৈছে ৰাণী স্বামী ৰাণী আপুনি যদি প্ৰতিজ্ঞা কৰি মোক আপুনি বিসৰ্জন দিবলৈ ওলাইছে নহয় ৰাণী নহয় মই আপোনাৰ প্ৰতিজ্ঞা ভংগ কৰি মোৰ মহাপাপত লিপ্ত হ'বলৈ নিদিওঁ ৰাণী দুখ নকৰিব স্বামী ৰাণী মোৰ প্ৰতি নিয়তিৰ এনে বিধান আপুনি মানিবই লাগিব ৰাণী আপুনি আজি প্ৰতিজ্ঞাবদ্ধ ৰাণী আপুনি তুমি মোৰ প্ৰতি ইমান নিষ্ঠুৰ হ'ব অভাগিনীৰ সেৱা কৰিব গ্ৰহণ জন্মে জন্মান্তৰে যেনে আপোনাকে মই স্বামী ৰূপে পাওঁ জন্মে জন্মান্তৰে যেন
থাকে মন্ত্রীবর স্বামীর রূপে বেচারি নকরিবা রানী এই সকলবোৰ ভাগ্যৰ লিখন ৰাণী স্বামী মোকে বিদায় দিয়ক স্বামী নাই ৰাণী মোকে বিদায় দিয়ক স্বামী নহয় মোকে বিদায় দিয়ক নাই ৰাণী নাই নাই ৰাণী নাই। ৰাণী ৰ'বা ৰাণী মহাৰাজো আমাৰ লগত যাব লাগিব মহাৰাজে নিজ হাতে ফুল চন্দন পিন্ধাই তোমাক জলতে বিসৰ্জন দিব লাগিব আমি মাত্ৰ মন্ত্ৰ পাঠ কৰিম দিশাভৰ নিজৰ ৰাজলক্ষ্মীক মই কিবা দৰে ফুল চন্দনেৰে জলত কৰিম নেকি ঐ নোৱাৰো দিশাভৰ মই নোৱাৰো স্বামী ধৈৰ্য ধৰক কাঠৰ নহ'ব স্বামী স্থিৰ হৈ সত্যৰ মহিমা দেখক মহাৰাজ যজ্ঞৰ সময় পাৰ হৈ গ'লে ডাঙৰ কোনো প্ৰয়োজন নাথাকে গতিকে পাৰে যদি প্ৰতিজ্ঞা ৰক্ষা কৰক নহ'লে ব্ৰাহ্মণে ব্ৰহ্মপাপ কৰিব প্ৰদান ব্ৰহ্মসাপৰ নাৰ্জনে স্বামী যেতিয়া প্ৰতিজ্ঞাবদ্ধ স্বামী মোৰ ওপৰত কোনো অধিকাৰ নাই মোক লৈ বলক দৃশ্যবৰ ৰাণী মন্ত্ৰী ডাঙৰীয়া মহাৰাজকে আপোনাৰ ওচৰতে অৰ্পণ কৰোঁ ৰাণী নাই ৰাণী বিদায়